আমাৰ পাৰ্টিৰ ফালৰ পৰা ছাবচিডিউট কেণ্ডিডেট হিচাপে আমাৰ ইঞ্জিনিয়াৰ বিনীতা ডেকা আপোনালোকৰ সন্মুখত আছে, তেওঁ আছিলে। তাৰ লগতে আমাৰ EM ডাঙৰীয়া ঘনশ্যাম দাস, তেওঁ নিৰ্দলীয়ভাৱে ইতিমধ্যে নমিনেশ্যন দিছিলে। আজি ঘনশ্যাম দাস ডাঙৰীয়াই নমিনেশ্যন উইথড্ৰ কৰিছে আৰু গণশিক্ষা পাৰ্টিৰ তৰফৰ পৰা আজিৰ পৰা আমাৰ বিনীতা ডেকা ইতিমধ্যে কোকৰাঝাৰ সমষ্টিত 1 নম্বৰ কোকৰাঝাৰ সমষ্টিত গণশিক্ষা পাৰ্টিৰ কেণ্ডিডেট হিচাপে আজিৰ পৰা ঘোষিত হৈছে। আৰু লগতে গণশিক্ষা পাৰ্টিৰ যিটো চিম্বল টৰ্চ লাইট, তেওঁৰ ইলেকশ্যনৰ প্ৰতীকটো টৰ্চ লাইট হ'ব। হ'ব বিনীতা ডেকা যথেষ্ট আমাতকৈ বেছি আগত গুচি যাব এই ধৰণৰ কিন্তু সম্ভাৱনাৰ কাৰণে তেওঁক আমি আচলতে পাৰ্টিলৈ আনিছিলোঁ, কিন্তু হয়তো এটা মুহূৰ্ত আহিল য'ত তেওঁক আমি পাৰ্টিৰ পৰা কেণ্ডিডেট হিচাপে থিয় কৰিব লগা হ'ল। আমি সেইকাৰণে সকলোৱে শুভেচ্ছা দিছোঁ, সহযোগিতা আছে। তেওঁৰ কোনো লাইবিলিটিছ নাই, চব লাইবিলিটিছ নৱহৰণে আছে, হীৰাহৰণে আছে। ৰাইজে যিমানখিনি হীৰাহৰণে ভাত দিছে, ভাল পায়, সমৰ্থন দিছে, সেই দিছে যাতে সেইখিনি বিনীতা ডেকা MP হোৱাৰ ক্ষেত্ৰত সহায় কৰে। BTCত এতিয়াও স্থায়ী প্ৰতিষ্ঠা মানে স্থায়ী প্ৰতিষ্ঠা হ'ব লাগে। ইয়াত বিভিন্ন জাতি জনগোষ্ঠীবিলাক যিবিলাক অধিকাৰ মৰ্যাদা, তেওঁ ভূমি অধিকাৰ হ'ল, ভাষা অধিকাৰ হ'ল, এইবিলাক যাতে ইয়াত মানে প্ৰতিষ্ঠিত হয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।